আশীর্বাদ কামনা করে জনতার মধ্যে জননেতা। আজ তৃতীয় দিন 5টি কেন্দ্রে আশীর্বাদ যাত্রায় মুখ্যমন্ত্রী। আজ গহপুর, বিহুপুরিয়া, রঙানদী, নওবৈসায় বিজেপির জন আশীর্বাদ যাত্রা শুরু হয়েছে। আজও সারা দিন জনতার সঙ্গে কাটাবেন মুখ্যমন্ত্রী। এদিকে দলের জন্য মঙ্গল ও বুধবার বন্ধ থাকবে জন আশীর্বাদ যাত্রা বলে জানিয়েছেন মুখ্যমন্ত্রী, এবং বৃহস্পতিবার ফের জন আশীর্বাদ যাত্রা শুরু করবেন মুখ্যমন্ত্রী। সরাসরি আমরা দেখছি সেই ছবি। মুখ্যমন্ত্রী শিহুটখোলা গাড়িতে দেখা যাচ্ছে সেই জন আশীর্বাদ যাত্রায় রয়েছেন মুখ্যমন্ত্রী, এবং আজ তৃতীয় দিন, টানা দুদিন যাওয়ার পর আজ তৃতীয় দিন রয়েছেন, সেই আশীর্বাদ কামনা করছেন জনতার কাছ থেকে। আমাদের জননেতা মুখ্যমন্ত্রী রয়েছেন আমাদের আজকে জন আশীর্বাদ যাত্রায়, সরাসরি সেদিকে নজর রাখবো। সকলোৱে মোৰ লগত একেলগে ক'ব, গানখিনি বন্ধ কৰিলে ভাল আছিলে। হেল্ল' হেল্ল', চাউণ্ডৰ গাড়ীখন আৰু অলপ পিছুৱাই আহক, আৰু অলপ পিছুৱাই। সকলোকে মই নমস্কাৰ জনাইছো। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, উৎপল বৰা, বন্দে বন্দে। শ্ৰদ্ধাৰ ৰাইজ, আজি মই লৈ ল'ম, দুআষাৰ মই কৈ লওঁ, তাৰপিছত লৈ ল'ম। আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিন। আজি আমি গহপুৰৰ পৰা এই তৃতীয় দিনৰ যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। এই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য হ'ল 2026 চনৰ এপ্ৰিল মাহত যি নিৰ্বাচন অনুষ্ঠিত হ'ব, তাত আপোনালোক সকলোৱে যেন ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰে, আমাক আকৌ এবাৰ যাতে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে। আপোনালোকে বিজেপিক ভোট দিবনে নিদিয়ে? বিজেপিক ভোট দিবনে নিদিব? মই এটা কথাই ক'ম, যোৱা 5 বছৰত আপোনালোকে দেখিছে যে গহপুৰত মই যিমান প্ৰতিশ্ৰুতি দিছিলোঁ, কনকলতা বিশ্ববিদ্যালয়ে হওক, আমাৰ গোলাঘাট গহপুৰ সংযোগী টানেলে হওক, আজি সকলোবোৰ কাম বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে। অহা 5টা বছৰত আমি যদি কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰিব পাৰোঁ, গোলাঘাট আৰু গহপুৰৰ টানেলৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰোঁ, মই বিশ্বাস কৰোঁ যে অসমৰ ভিতৰতে গহপুৰ এখন বিকশিত এখন অঞ্চললৈ ৰূপান্তৰ হ'ব। গহপুৰে অভূতপূৰ্ব উন্নয়ন দেখিব। পৰ্যটকৰ ফালৰ পৰা আপোনালোকে শুনিছে, আমাৰ ইয়াত যিটো টানেল নিৰ্মাণ হ'ব, ৰেল আৰু মটৰ গাড়ীৰ, এইটো ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড টানেল হ'ব। ইয়াৰ আগতে আমাৰ পৃথিৱীত এনেকুৱা টানেল মাত্ৰ এটা আছিলে। ইয়াৰ ফলত গহপুৰ আৰু গোলাঘাটৰ মাজত ৰেল সংযোগো বাঢ়িব, আৰু আমাৰ গহপুৰ উত্তৰ অসম, উজনি অসমৰ এটা কেন্দ্ৰীয় অঞ্চললৈ ৰূপান্তৰ হ'ব। কনকলতা বৰুৱা বিশ্ববিদ্যালয় হৈ যোৱাৰ লগে লগে গহপুৰ শিক্ষাৰ এটা অন্যতম কেন্দ্ৰস্থলী হৈ পৰিব। মই ৰাইজক এটাই কথা ক'ম, যোৱা 5 বছৰত
আমি গহপুৰৰ কাৰণে যিমান কাম কৰিলোঁ অহা 5 বছৰত আমি তাতকৈ 4 গুণ বেছিকৈ গহপুৰৰ কাৰণে কাম কৰিম আমি 4 গুণ বেছিকৈ কাম কৰিম যাতে গহপুৰ অসমৰ ভিতৰতে এটা বিকশিত সমষ্টিলৈ ৰূপান্তৰ হ'ব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব এই আশীৰ্বাদ যাত্ৰাত আপোনালোকে যি সহযোগ কৰিছে ঠিক একেধৰণে নিৰ্বাচনতো যাতে আপোনালোকে আমাক সহযোগিতা কৰে তাৰে অনুৰোধ জনাই মই পুনৰবাৰ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি বন্দে বন্দে নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া উৎপল বৰা বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম শহীদের তালে প্রকৃত নাম নাসুন বিজেপির জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চোৰাখে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি বিজেপির প্রতিজ্ঞা সুজলা সুফলামুর জন্মভূমি কোনদিন কাকানোর সংস্কৃতি সুরক্ষিত জাতি মাতৃভূতি কন্যৰু আমি ধৰি ৰাখি ৰাইজৰ ৰাখি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি বেলা চাকৰি স্বাস্থ্যনিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছো অসমতে বহুৰাই দিলে মাটিৰ অধিকাৰ ক'ত পাবই চাহ শ্ৰমিকে চেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ